কালী মন্দিৰত উদ্ধাৰ নিষিদ্ধ মাংস কোনে কৰিলে এই মৰ্ষা পুৱা মন্দিৰলৈ আহি হতবাক পূজাৰী পৰ্বতজোৰাৰ বগৰীবাৰীত চাঞ্চল্যকৰ ঘটনা বগৰীবাৰী ঐতিহাসিক 25 হাত উচ্চতাৰ কালী মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰ পুৱাৰ ভাগত মন্দিৰৰ পূজাৰী মন্দিৰলৈ আহি প্ৰত্যক্ষ কৰে সেই বিশেষ মাংসৰ টোপোলাটো লগে লগে ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজ ঘটনাটো হৈছে এটা টোপোলা আমাৰ মন্দিৰৰ কৰ্মী আহি মন্দিৰ চৌহদৰ ভিতৰতে অৰ্থাৎ মন্দিৰৰ ভিতৰতেই প্ৰত্যক্ষ কৰি মোক খবৰ জনালে মই লগে লগে আহিলোঁ তাতে অলপ কিবা তেজৰ চেকুৰাৰ নিচিনা দেখা গ'ল লগে লগে মই আমাৰ কাৰ্যকৰী সভাপতি আমাৰ সহ সম্পাদক আৰু ওচৰ পাজৰে যিবিলাক আমাৰ সদস্য আছে তেওঁলোকক মাতিলোঁ তেওঁলোকে কোনোবা হয়তো আহোঁতে অলপ পলম হৈ গ'ল কাৰ্যকৰী সভাপতিৰ লগে লগে আহিছে তেখেতৰ লগত পৰামৰ্শ কৰিলোঁ তেখেতে ক'লে বস্তুটো আগত কি আছে ভক্তইতো কিন্তু বস্তুখিনি থৈ যাব পাৰে ঠিক আছে আগতে আমি তেনেকুৱা হেৰি নকৰি বস্তুটো অলপ বাহিৰত লৈ চোৱাটোৱে ভাল হ'ব নেকি সেই হিচাপে তেওঁ কৈ ওলাই গ'ল লগে লগে আমাৰ সহ সম্পাদক তাপস ঘোষ মহোদয় আহিলে তেখেতে ক'লে যে বস্তুটো অলপ বাহিৰত লৈ মই চাওঁ তে বৈ চাওঁটোৰ লগে লগে দুটা মাংসৰ টুকুৰা তাত দেখা গ'ল আৰু এইটো লগে লগে প্ৰশাসনক অৱগত কৰা হ'ল বগৰীবাৰী থানাত অচি আৰু উচ্চপদস্থ বিষয়া DPO ছাৰ কোকৰাঝাৰৰ পৰা পুলিচৰ বিষয়া আমাৰ পৰ্বতঝোৰাৰ মাননীয় SDO মহোদয়া আহি উপস্থিত হৈছে সকলোৱে ঘটনাৰ অনুবেক্ষণ কৰি তদন্ত কৰি যিটো বিহিত ব্যৱস্থা লোৱা যাব বুলি আমাক অৱগত কৰাইছে তেওঁলোকে অনুসন্ধান চলাই আছে এইখিনি মোৰ ফালৰ পৰা ক'ব লগা মন্দিৰটোৰ ভিতৰত নিষিদ্ধ মাংস উদ্ধাৰৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ উত্তেজিত ৰাইজে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ দাবী জনায় ঘটনাস্থলীত উপস্থিত হয় পৰ্বতজোৰা মহকুমাধিপতি মহকুমা আৰক্ষী বিষয়া আৰু অৰ্ধ সামৰিক বাহিনী মেনেজমেণ্ট কমিটিৰ তৰফৰ পৰা বা OC বগৰীবাৰীয়ে যেতিয়া ফোন কৰিলে বাইদেউ ইয়াতে এটা ইছ্যু হৈছে কি হ'ব পাৰে এজন মেজিষ্ট্ৰেট থাকিলে ভাল হয় ক'লে তো মই পুলিচ আৰু মানে কি বুলি কয় আমি প্ৰশাসনৰ পৰা দুই পক্ষ আহিছোঁ আৰু মন্দিৰ মেনেজমেণ্ট কমিটিৰ পৰাও আহিছে তাকে দেখি আমাৰ ওচৰ চুবুৰীয়া ৰাইজো আহিছে দেখা গৈছে যে মন্দিৰৰ মানে প্ৰাংগণৰ ভিতৰত মানে এটা পেকেজত মানে মিট পোৱা গৈছে সন্দেহ কৰিছে এতিয়ালৈকে আমি কনফাৰ্ম নহয় এই সম্পৰ্কে আমি কি কৈছে যিটো পেকেট পোৱা গৈছে পেকেটটো আমাৰ পুলিচে এয়া কৰি ভেটেনেৰী অফিচাৰো আহিছিলে তেখেতেও মানে কনফাৰ্ম ক'ব পৰা নাই এইকাৰণে আমি ফৰেনচিকৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু লগতে এই কাৰ্যটো কোনে কৰিছিলে সেই সম্পৰ্কে পুলিচ আহিছে তেখেতলোকে ইনভেষ্টিগেশ্যন কৰি আছে তো এতিয়া মানে কি বুলি কয় আপোনালোকে দেখিছে এডিশ্যনেল SP আহিছে কোকৰাঝাৰৰ পৰা তেখেতলোকে ইনভেষ্টিগেশ্যন কৰি আছে ইনভেষ্টিগেশ্যন কৰাৰ পিছত যদি কোনোবা মিছক্ৰিয়েণ্ট আছে যে কোনোবাই যদি অপকৰ্ম কৰোঁ বুলি ভাবিছে বা কোনোবা এটা ভুলক্ৰমে হৈছে নে কি হৈছে এতিয়ালৈকে আমি সঠিকভাৱে ক'ব পৰা নাই উল্লেখযোগ্য যে পূৰ্বেও এই অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে এতিয়া প্ৰশ্ন হয় কোনে কৰিলে এই কাণ্ড সমগ্ৰ ঘটনাৰ আচল ৰহস্য আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শ্বেখৰ ৰিপৰ্ট নেশ্যন এনি